হেল্ল' গাইজ, গুড মৰ্ণিং। মই ৰাইনা বিদ্যালয় সকলোকে স্বাগতম জনাইছোঁ। মই মাক থ'বলৈ আহিছোঁ এতিয়া স্কুলত। তো গোটেই ছাগলী আৰু ঘোঁৰাই দেখি পাব, কিন্তু আজি কেইদিনমান ছাগলী ঘোঁৰাকেইটা দেখা নাই আমি, অকল ছাগলীকেইটা বন্ধা আছে। আৰু এইফালে ইয়াত গণেশ পূজা কৰে, তো এইটো অলপ লাহেকৈ ঘাঁহ চাহ কম দেখিছোঁ, মানে যে চফা কৰিব লৈছে আৰু মানুহখিনি। কিন্তু মোৰ মতে আপোনালোকক ক'ব, কমেণ্টটো জনাব যে ইয়াত অকল গণেশ পূজাৰ সময়তে চফা কৰি থ'ব লাগেনে গোটেই যিমানকেইদিন মানে আপোনালোকৰ গোটেই বছৰটো চফা? মোৰ মতে এইটো গোটেই বছৰটো চফা কৰিব লাগে, কাৰণ গোটেই বছৰটো এইটো জংঘল হ'ব দিব নালাগে, কাৰণ ইয়াত পূজা এখন কৰা হয় ন, থান এখন হয়, এখন ক'ব গ'লে অস্থায়ী হ'লেও থান এখন হয়। আৰু এখন যদি লেতেৰা হৈ থাকে তো মানুহৰ কাৰণে বহুত বেয়া এটা হেৰি হয় ন। ইয়াত ভিতৰত আহি কাৰণে মানুহবোৰ মুতে, মই কিন্তু এইটো নকৰোঁ বাৰু। বাথৰুম আছে, বাথৰুমত মুতো, নহ'লে এইফালে বাহিৰত মুতিম, মই ইয়াত খেলোঁ মুতিম। আৰু এইফালে মাছ চাছ চেঁচি এইবোৰ গোটেই দবকাবোৰ উঠাই থোৱা আছে, গোটেই মাছ চেঁচিলে সেইদিনাখন। ইয়াত ধান ৰুই আছে, এতিয়াও ৰুই আছে, কিন্তু মানুহ এতিয়ালৈকে অহা নাই। ধানখিনি আপোনালোকে দেখিব, মুঠিবোৰ পেলাই থোৱা আছে, আৰু এইফালে এজনে ৰুই আছে কিজানি সেইজন। আৰু বতৰটো বহুত ডাৱৰীয়া আমাৰ ফালে, যোৱা 4-3 দিনৰ পৰা বৰষুণে খালী, আৰু পৰিৱেশটো সেইকাৰণে এনেকুৱা হৈছে ডাৱৰীয়া। আপোনালোকৰ ফালে কেনেকুৱা, আৰু বৰষুণ চৰষুণ দিছে নাই? আৰু আপোনালোকৰ মানে কিমান ধান ৰোৱা হৈছে নাই, আৰু কি ধান ৰোৱা ক'ব। আমাৰ ফালে এইফালে জহা, বৰা আৰু হাইব্ৰিডটোৱে বেছি ৰোৱা হয়। বেছিতো জহাটোৱে আপোনালোকে দেখি পাব, আৰু ৰঙা বৰাটো। ক'লা বৰা এইফালে বহুত কম ভাগত ৰোৱা হয়, মানে মাকুম ফালে ৰোৱা হয় ক'লা বৰাটো শুনিছোঁ, কিন্তু আমিতো ৰোৱাও নাই। জহাটো বেছি ৰোৱা হয়। আপোনালোকৰ ফালে কি ধান ৰোৱা হয় ক'ব। আৰু এইটো ৰেল ষ্টেচনটো নতুন কিবাকিবি বনি আছে এতিয়া। আগতেতো ক'ব গ'লে কাৰেণ্টৰ আমি দেখাই নাছিলোঁ ট্ৰেইন। আমি অসমৰ বাহিৰত গ'লে কাৰেণ্টৰ ট্ৰেইন দেখা পাব। ইয়াত চলিব কেইদিনমানৰ পিছত, ক'ব গ'লে আৰু জানুৱাৰী ফেব্ৰুৱাৰী মানৰ পৰা চলি যাব নেকি অহা বছৰত, কাৰণ লগাই গৈ আছে। ইফালৰ পৰা লিডুৰ ফালৰ পৰা লগাই আহিছে, একদম বঢ়িয়া টান লগাইছে। তো ভালকৈ ৰাস্তা পাৰ হ'ব, ট্ৰেইন চাই পাৰ হ'ব, এইটোৱে ক'ম। কাৰণ যেনেকুৱা স্পীডত যাব, সেইটো আপোনালোকক আগতে যেনেকৈ ৰেইন যাত্ৰী মানে এনেকুৱা ৰঙা কাপোৰ দি দিলে ৰখি যায়, সেনেকৈ তেতিয়া কোনো পধ্যে নৰখে। চিনেমাত হ'ব পাৰে এনেকৈ ৰখা, কিন্তু মই এনেকৈ আচলিকৈ ৰখা দেখা নাই। খুন্দিয়াই লৈ যাব, নহ'লে একেবাৰে উৰাই দিব, আৰু সেইকাৰণে ভালকৈ পাৰ হ'ব। আৰু আমাৰ ঘৰ আগেদিয়ে যাব এতিয়া, তো আমাৰ কাৰণে অলপ সমস্যা হৈছে। চাওঁ কি হয়গৈ পিছত। কিবা এটা ভাল গেট চেট যদি লগাই দিয়া হয় তো সুবিধাজনক হ'ব, নহ'লে বহুত অসুবিধা হ'ব। কাৰণ এতিয়াও বহুত অসুবিধা, পটককৈ ট্ৰেইনখন আহি যায় ন, বহুত মানুহৰ বাইক চাইক ফচি যায়। কিন্তু কি ক'ব, সিহঁতৰ নিজৰ ভুল। সিহঁতি বাইক চাইক মানে ট্ৰেইনখন আহিলেও সিহঁতি পাৰ হ'ব বিচাৰে যে, সেইকাৰণে এনেকুৱা এক্সিডেণ্টটো সেইকাৰণে হৈছিলে আমাৰ তাত। তাৰপিছত আপোনালোকৰ ফালে ক'বচোন, বতৰটো কেনেকুৱা হৈ আছে? ডাৱৰীয়া নে সেমেকা, নে আপোনালোকৰ ফালে ৰ'দেই দি আছে? ৰুব পাৰিছেনে ধান চান? আমাৰ ৰোৱা শেষ হ'ল, আপোনালোকে জানে। আমাৰ এমাহ মানে হ'ল এতিয়া ৰুই। খালী গৰুবোৰে দিগদাৰি দিয়ে, এইটো পৰিৱেশ ইয়াৰ। আৰু ইয়াত ভলীবল খেলে কিজানি এতিয়াও, কাৰণ কোৰ্টটো অলপ মানে ক'ব গ'লে জোনত খেলে মানে ঘাঁহ চাহ নাই, মানে ঘৰত খেলা নিচিনা লাগে, কিন্তু ফিল্ডখন দেখি নেখেলা নিচিনা লাগে। মানে এতিয়া মইতো কেতিয়াও দেখা নাই সেইকাৰণে খেলে নে নেখেলে। আগতে আমাৰ ভাইটি এজন আহিছিলোঁ ঘৰৰ ওচৰ, তো সি খেলেহি মানে ইয়াত। তো আপোনালোকে আমাৰ এইটো পৰিৱেশটো দেখিলে, এইফালে এনেকুৱা পৰিৱেশ।